হেই হেল্ল' গাইজ কেনে আছে আপোনালোক মই বৰ্তমান ঠিকে আছোঁ আৰু স্বাগতম জনাইছোঁ আজি আপোনালোকক মোৰ অন্যটা ভিডিঅ'লৈ যিহেতু মাঘ বিহু পালেহিয়ে মানে মাঘ বিহু আৰু এদিন পাছত মাঘ বিহু এইটো তো সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি আপোনালোকক এনেকুৱা এজোপা গছ দেখাম যিজোপা গছ দেখি আপোনালোক আচৰিত হৈ যাব এনেকুৱাও গছ থাকেনে ক'ৰবাত বুলি ভাবিবলগীয়া হ'ব মানে তো ব'লক আমি গছজোপা চাওঁ নে কি কয় তো গছজোপা এইজোপা গছ তো এইজোপা নহয় দেই এইজোপা গছ এই গছজোপা কি গছ আপোনালোকে যদি জানে কমেণ্ট কৰকচোন এতিয়া বহুতে কমেণ্ট কৰিব যে এই গছজোপা লিচু গছ বুলি কিন্তু এই গছজোপা লিচু গছ নহয় আপোনালোকে ভাবিছে চাগে এই গছজোপা দেখিবলৈহে লিচু গতে কিন্তু লিচু গছ নহয় এইজোপা এনেই দেখিবলৈ লিচু গতে আৰু কিন্তু আচলতে এই গছজোপা লিচু নহয় এই গছজোপাৰ নাম হৈছে বিলাতী মদৰ গছ এই গছজোপা বিলাতী মদৰ গছ আৰু আপোনালোকে ভাবিছে চাগে হেই এইটো এনে গছে কিন্তু সঁচা কথা এই গছজোপা বিলাতী মদৰ গছ আপোনালোকক দেখাই আছোঁ এই গছজোপাত বিলাতী মদ লাগে বিলাতী মদ মই দেখাই আছোঁ আপোনালোকে বিশ্বাস নকৰিব নহয় এনেই কৈছে বুলি ভাবিবতো তো বিলাতী মদ লাগে নে নালাগে মই দেখাই আছোঁ ৰ'ব এইটো চক দেখিছে বিলাতী মদ লাগিছে এইটো নাম্বাৰ 1ৰ কোৱাৰ্টাৰ এটা লাগিছে ডাঙৰ হোৱা নাই বৰ্তমান কোৱাৰ্টাৰ এটা আছে আৰু সেইফালে এটা লাগিছে নাম্বাৰ 1ৰ কোৱাৰ্টাৰ দেখিছেনে আপোনালোকে আৰু এইফালে এইটো কি হয় এইটো লাগিছে এইটো এটা লাগিছে AC ব্লেকৰ কোৱাৰ্টাৰ বৰ্তমান সৰু সৰু হৈ আছে লাগিছে প্ৰথম সৰু সৰু হৈ আছে ডাঙৰ হোৱাগৈ নাই তো তিনিটাহে দেখিছোঁ এতিয়ালৈকে এইটো অলপ ডাঙৰ হৈছিলে চাওক না গাইছ এইটো অলপ ডাঙৰ হৈছিলে AC ব্লেকৰ এইটো হাফ হৈছিলে গৈ ছিঙিলে নে সৰিয়ে পৰিলে নে কি জানো 8 PM এটা হৈ আছে এইটো ছিগিলে নে সৰিলে 8 PM সেইটো ডাঙৰে হ'বলৈ নাপালে সেইটো কোৱাৰ্টাৰতে থাকি গ'ল বেয়া লাগে মানে গছজোপা মই বাহিৰৰ পৰা কিনি আনিছিলোঁ আৰু কিনি আনি পিনি গুটি পচাই এতিয়া ডাঙৰ দীঘল হ'ল ইমানতে লাগে আৰু ইয়াতকৈ বেছি ডাঙৰ নহয় গছজোপা মানে ইয়াতকৈ বেছি ডাঙৰ নহয় ইমানতে লাগে তো দেখালোঁ আপোনালোকক এইটো এইফালে AC ব্লেকৰ কোৱাৰ্টাৰ ডাঙৰ হোৱা নাই বৰ্তমান এইটো ডাঙৰ হ'বগৈ আৰু এতিয়া বৰ্তমান কোৱাৰ্টাৰত আছে প্ৰথম কোৱাৰ্টাৰ হ'ব কোৱাৰ্টাৰৰ পাছত হাফৰ পাছত ফুল হ'বগৈ বৰ্তমান এইটো কলি হৈ আছে এতিয়া ছিঙিব হোৱা নাই এবাৰ মাঘ বিহুত খাবলৈ নাপাম আৰু ডাঙৰেই নহ'ল যিহেতু মানে কি হ'ল এই গছজোপাত সাৰ পানী অকণমান মানে সাৰ পানী নাপালে সেইটো কাৰণে সস্তীয়া বিলাতী মদ লাগিছে সেইটো কাৰণে নাম্বাৰ 1 AC ব্লেক এনেকুৱাবোৰ লাগিছে যদি অলপ বেছি কিনে সাৰ পানী পালেহেঁতেন ন তেতিয়াহ'লে দামী লাগিলেহেঁতেন আৰু এতিয়া সেইটো কাৰণে সস্তীয়া লাগিছে এইটো নাম্বাৰ 1ৰ এইটো ডাঙৰ হোৱা নাই সেইটো সৰু হৈ আছে মানে বৰ্তমান এবাৰ নেপাম আৰু এবাৰ মাঘৰ বিহুত বেলেগৰ পৰাই কিনি আনি খাব লাগিব তো ঘৰত যিহেতু ডাঙৰ নহ'লেই তো যদি এনেকুৱা গছৰ পুলি লাগে মোক কণ্টেক্ট কৰিব মই আৰু ইয়াত গছৰ মানে বিলাতী মদৰ পুলি পচাইছোঁ ইয়াত গুটি দুটা দি থৈছোঁ এইটো নাম্বাৰ 1ৰ পুলি এটা পচাই থৈছোঁ এইটো বৰ্তমান পোখা মেলিছে আৰু এইটো গুটি পেলাই থৈছোঁ এইটো নাম্বাৰ 1ৰ গুটিয়ে পেলাই থৈছোঁ এইটো নাই এইটো এনেকৈ আছে কিন্তু এইটো পোখা মেলাইছে এইটো নাম্বাৰ 1ৰ এটা পচাইছিলোঁ এইটো নাম্বাৰ 1ৰ দুটা পচাইছিলোঁ মানে কিন্তু তাৰে এটা পোখাইছে এটা পৰিয়ে আছে এইটো এনেকৈ এইটো অকণমান সাৰ চাৰ দি দিব লাগিব এইটো খালি ওলাইছে আৰু যদি কাৰোবাক এই নাম্বাৰ 1ৰ গুটি লাগে মানে বিলাতী মদৰ তো মোক কণ্টেক্ট কৰিব তো দেখিলে আপোনালোকে এইটো AC ব্লেক লাগিছে আৰু সেইফালে সেইটো নাম্বাৰ 1 আৰু এইফালে এটা নাম্বাৰ 1 লাগিছে মানে কেছটো কি হ'ল এতিয়া ফাৰ্ষ্ট বিলাতী মদৰ খেতিটোকে কৰি চাইছোঁ মানে বিলাতী মদৰ গছকে ৰুই চাইছোঁ তাৰপিছত লোকেলত ধৰিম তাৰপাছত চুলাই ধৰিম তাৰপৰা আমাৰ ৰহি মানে সাজৰ পুলি কেইটামান আনিব লাগিব আৰু চুলাইৰ পুলি কেইটামান আনি পিনি পচাবহি লাগিব প্ৰথম এই বিলাতী মদৰে কৈ চাইছোঁ কি হয় যদি ইয়াৰ পৰা লাভ হয় আৰু তেতিয়াহ'লে মানে গোটেইকেইটা বিলাতী লোকেল দুইটা কৰিম আৰু ভাবি আছোঁ যদি বিলাতীটোত লাভ নহওঁ যদি প্ৰথম কৰিছোঁতো যদি লাভ নহয় তেতিয়া নকৰোঁ আৰু কিন্তু 5টা লাগিছিলেহে 5টা লাগোঁতে এইটো চক এইটো অলপ ডাঙৰ হৈছিলে এইটো হাফলৈ হৈছিলেগৈহে কোৱাৰ্টাৰৰ পৰা হাফ হৈছিলেহে ফুল হ'বলৈ নাপালে এইটো সৰিলে নে ছিঙিলে নে কোনোবাই এইটোতো সৰা নহয় কোনোবাই ছিঙিলে যেন লাগিছে ৰাতি যিহেতু বিহু বতৰ এইটো নাপায় কিন্তু এই হাফটো ছিঙিছে ছিঙক কিন্তু এই যে কোৱাৰ্টাৰটো ছিঙিলে যে এই কোৱাৰ্টাৰ ছিঙিলে বহুত হাও খাব কিন্তু ইমান সৰুতে ছিঙিব নাপায় মানে ইমান কলি হৈ আছে
ধেত চালা তো মোৰ গছজোপা দেখালোৱে বিলাতী মদৰ গছজোপা তো কেনে লাগিল আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব দেই আৰু যদি কাৰোবাক বিলাতী মদৰ গছ লাগে মানে পুলি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব তো আজিলৈ বাই বাই